বানৰ বেদনাৰ মাজতো আশাৰ পোহৰ। সৰ্বশান্ত ৰাইজৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুৰ্যোগৰ মাজতো আশ্ৰয় শিবিৰত মানৱতাৰ জয়গান। তৃতীয় দিনাও উজনিৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুৱাই ডিমৌ সমষ্টিৰ অন্তৰ্গত আশ্ৰয় শিবিৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ দুৰ্দশাৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বান শিবিৰত মুখ্যমন্ত্ৰীৰ সন্মুখত কণ কণ শিশুৱে গালে মানুহে মানুহৰ বাবে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বোকা পানী খচি পাণবেচা অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ উপৰিও অহা ৯ আগষ্টৰ পৰা স্থায়ী ক্ষতিৰ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৱা দুদিন ধৰি মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰিছোঁ আৰু আমি প্ৰচেষ্টা কৰিছোঁ যে বানাক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ। যাৰ ক্ষতি হৈছে আমি দি দিম আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে, গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছোঁ। যিসকলক চৰকাৰে আগত 4 লাখকৈ দিছিল আমি তেওঁলোকক আৰু 5 লাখকৈ দিছোঁ। আজি আমি 15,000 দিছোঁ, 10 তাৰিখে আৰু 10,000 দিম আৰু 9 তাৰিখৰ পৰা স্থায়ী ক্ষতিৰ পৰিমাণ বা জৰীপ আৰম্ভ হ'ব। বানপীড়িত ৰাইজক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ নিৰ্বাসনকে ধৰি সকলো প্ৰকাৰৰ সহায় কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।